2025 চনৰ 8 আগষ্ট তাৰিখে যেতিয়া 2 নং নেঘেৰিবলৈ উচ্ছেদ অসম চৰকাৰে চলাইছিল তেতিয়া তেওঁলোক ক'ত আছিল তেওঁলোকতো তেতিয়া দাবী উত্থাপন কৰিছিল এতিয়া হঠাতে আহি তেওঁলোকে যদি দাবী উত্থাপন কৰে এইটো মানি লোৱা নহ'ব আৰু তেওঁলোকে যদি দাবী উত্থাপন কৰিছে লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ এইটো কেতিয়া কি হ'ল নাজানো আমি শুনা নাই প্ৰথম শুনিছোঁ নামটো তেওঁলোকে কৈছে যে 2 নং নেঘেৰিবুলটো তেওঁলোকৰ মিকিৰাং আৰু লুয়াং বস্তিৰ অন্তৰ্ভুক্ত মানে নাগালেণ্ডৰ অন্তৰ্ভুক্ত এইটো কোনো কাৰণতে হ'ব নোৱাৰে তেওঁলোকে আৰু এটা কথা কৈছে যে তেওঁলোকৰ যি 2 নং নেঘেৰিবুলত উচ্ছেদ অভিযান চলিছিল তাতে কিছুমান নগা লোকৰ মানে কাগজপত্ৰ আছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল কিন্তু এই কথাটো হ'ল আজি যদি নগা লোক এজনে গৈ আমাৰ গুৱাহাটীত কোনো মাটি কিনে তাতো গৈ তেওঁলোকে নাগালেণ্ড বুলি ক'ব নেকি সেইখন নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি ক'ব নেকি আজি 1923 চনৰ পাছত তেওঁলোকৰ যেতিয়া নাগালেণ্ড ৰাজ্য হ'ল তাৰপিছত তেওঁলোকৰ ইয়াত 1925 চনৰ আগত যিখন 25 চনত বাস কৰি আছিল কাগজপত্ৰ থাকিব পাৰে কোনো আচৰিত কথা নহয় ইয়াত প্ৰায় 1960 চনৰ পৰাই আমাৰ দেউতাসকল পূৰ্বপুৰুষসকলৰ হাবি জংঘল কাটি বসবাস কৰিছে 1960 চনৰ পৰাই ইয়াত হাবি কাটি জংঘল কাটি আমাৰ পূৰ্বপুৰুষসকলে বসবাস কৰি আহি আছে তেখেতলোকৰ কেনেকৈ হ'ব পাৰে মই যোৱাকালি ঠিক আপোনালোকৰ যিটো কৈছে লতালৰ ৰেঞ্জ নামৰ সংগঠনটোৱে যিটো টিভিত নিউজ কৰিছে মই নিজে পাইছোঁ পাই মোৰ বৰ বেয়াকৈ দুখিত হৈছে কিয় তেনেকৈ হ'ব লাগে কাৰণ মোৰ জন্ম ইয়াতে মোৰ এতিয়া ধৰ 50 পাৰ হৈ গ'ল 52-53 বয়স হৈ গ'ল গতিকে তেখেতলোকৰ হ'বই নোৱাৰে কাৰণ আমি জন্মগত ইয়াৰ আমি জন্মগত 2 নং নেঘেৰিবুল বাসিন্দা জন্ম ইয়াত গতিকে আমাৰ পূৰ্বপুৰুষসকলে কাৰোবাৰ পৰা মাটি কিনি লোৱা নহয় আমাৰ দেউতাসকলে ধৰক ইয়াতে হাবি কাটি মানে দখল কৰা মাটি হয় তেখেতলোকৰ কেনেকৈ হ'ব তেখেতলোকে ক'লে নহ'ব নহয় নাই আজিলৈকে নাই তেনেকৈ এঘৰো কোনো এঘৰো নাই সমগ্ৰ বিষয়টোৰ ওপৰত এনেকুৱা এটা হৈছে যিহেতু আমি 1960 পৰা ইয়াত বসবাস কৰি আছোঁ আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বতো মই কৈ গৈছোঁ যে ইয়াত হাবি কাটি বসবাস কৰিছে গতিকে এইটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ